বিটিসি দখল কৰাৰ প্ৰধান লক্ষ্য বিজেপিৰ বিটিসি নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন প্ৰতিদিনে বিজেপিত চলিছে যোগদান কাৰ্যসূচী ৩০ নং গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত কেইবাগৰাকী ব্যক্তি দীৰ্ঘদিনে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় দায়িত্ব লৈ কাম কৰি অহাৰ লগতে পূৰ্বৰ বিটিসি নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় 1000 ভোটৰ ব্যৱধানত পৰাজয় হোৱা গজেন্দ্ৰ বড়োৰ নাম পুনৰ আহিছে চৰ্চাত বিভিন্ন সময়ত গুৰেশ্বৰ সমষ্টিৰ ৰাইজৰ কাষত থকা ব্যক্তি গজেন্দ্ৰ বড়োৱে ভাৰতীয় জনতা পাৰ্টিৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে বড়োৱে ইপিনে প্ৰতিটো মুহূৰ্তত ৩০ নং গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ৰাইজৰ মাজত থাকি ৰাজ্যক সেৱা কৰি অহা চক্ৰধৰ বড়োৰ নাম শীৰ্ষত থকা বুলি চৰ্চা চলিছে ৰাইজৰ মাজত আনহাতে বিগত বহু বছৰে গুৰেশ্বৰবাসী সেৱা কৰাৰ বাবে বিভিন্ন সামাজিক কামত জড়িত থকা ব্যক্তি তথা ভাৰতীয় জনতা পাৰ্টিৰ এছটি মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপেও পৰিচিত দেৰহাছৰ চাৰ্জাৰীৰ নাম সৰ্বত্ৰ চৰ্চাত থকাৰ লগতে একেটা দলৰে তামুলপুৰ জিলাৰ উপসভাপতি ৰান্ধুৱা বড়োৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কৰ্মী জিনা বড়োৰ নামো ৰাইজৰ মাজলৈ আহিছে চৰ্চাত ইতিমধ্যে বিপিএফ আৰু ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ওলোৱাৰ পিছতে উৎকণ্ঠা বাঢ়িছে বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত অৱশ্যে কাৰো সৈতে আপোচ নকৰা ভাৰতীয় জনতা পাৰ্টি তথা নতুনত্বক অগ্ৰাধিকাৰ দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ওপৰত নিৰ্ভৰ কৰিব গুৰেশ্বৰ সমষ্টিৰ হৈ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব কাৰ ফুলিব কপাল অপেক্ষা মাত্ৰ কিছুদিনলৈ মাত্ৰ 4-5 দিন বাকী আছে যে যোৱা বছৰ আপুনি বিজেপিৰ এইবাৰৰ দাবিদাৰ নেকি নাই মই মানে ইমান দাবিদাৰ নাছিলো মানে আমাৰ কৰ্মী পুৰণা কৰ্মীবিলাক মানে বেছিকে হেঁচা দিছে মই সেইটো কাৰণে এপ্লাই কৰিম সাধাৰণভাৱে এপ্লাই কৰিম বুলি ভাবিছিলোঁ মই মানে এতিয়া মানে এই মুহূৰ্তত মানে মই মানে একদম মানে জোৰকে লাগিছোঁ মানে টিকেট দিয়া নিদিয়াটো বেলেগ কথা কিন্তু মানে যোৱা বছৰ অলপ ভোটতে আছোঁ সেইটো কাৰণে মই মানে এইবাৰ পাওঁতে বিচাৰোঁ মানে যদি দলৰ নেতৃত্ব দিয়ে মানে এতিয়াতো মানে 100% আশা কৰিম মানে বেলেগৰতো কথাটো নকওঁ বাৰু মোৰ কথাটো মানে মাতটো ভাঙি আছে মোৰ মানে চৰি লাগি কিনে মানে মই টিকেট পাম কাৰণ কি মানে মই ইমান সম্পূৰ্ণ কাৰ্যকৰ্তা মানে যিকেইটা মানে টিকেট বিচাৰিছে সেইবিলাকতো নতুন মানুহ সেইবিলাক অলপ দলৰ কাম কৰোঁ সিহঁতে মানে সময় আছে মানে পিছত মানে কেণ্ডিডেট হ'বৰ কাৰণে এইবাৰ মই মানে বিচাৰিম আৰু মানে মোক দিলে ভাল পাম আৰু নহয় আহ্বান এইটোৱে জনাম যে মানে দলৰ মানে মৰ্যাদা চাই কেনে মানে যোৱা বছৰটো মানে কষ্ট কৰা হিচাপে মই আজিলৈকে কষ্ট কৰি আছো দলত মানে মেম্বাৰশ্বিপ ড্ৰাইভ কৰাৰ পৰা মানে এই বুথ কমিটি গঠন কৰালৈকে মানে বহুতখিনি কষ্ট কৰিছে মানে কোনে কি কৰিছে নাজানো মানে মই কিন্তু মানে কৰিছো মোৰ কথাটো হ'ল কি মই যেতিয়া চব কৰিছো মানে যোৱাবাৰতো খেলি দি আছিলো এইবাৰো মই টিকেট দিয়াটো বিচাৰো শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।